কথা আৰু আসলতে আজিকালি মোৰ বুলিয়ে নহয় আজিকালি গ্ৰন্থপ্ৰেমী বা কিতাপ ভাল পোৱা মানুহৰ সংখ্যা বাঢ়িছে আগতকৈ আমাৰ ল'ৰা ছোৱালীবোৰে কিতাপ পঢ়িবলৈ লৈছে সেইটো খুব ভাল লগা কথা আৰু 2025 বৰ্ষতো যিহেতু আমি গম পাইছোঁ যে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব গতিকে এই ক্ষেত্ৰত আমি সকলোকে আহ্বান জনাম যে মাহত অন্তত এখন হ'লেও তেওঁলোকে কিতাপ পঢ়ক কাৰণ কিতাপৰ দৰে সংগ আৰু আন কোনেও আমাক দিব নোৱাৰে আৰু বিশেষকৈ আজি এই মৰিগাঁও গ্ৰন্থমেলাত আহি সঁচাকৈ খুব ভাল লাগিল পদুম পুখুৰীৰ পাৰত এই দিনটো সদায় বুকুত লৈ ফুৰিম আৰু সকলোলৈ অশেষ অশেষ ধন্যবাদ ভাল ভাল তেওঁলোকৰ উপযোগী মানে কেইদিনা এনেকুৱা মন আহি আছে এতিয়া কিন্তু নাজানো যে এই ধুনীয়া সৰু ল'ৰাজন যে ইমান তিনিখনকে কিতাপ লিখি থৈছে তেতিয়া নাজানিছিলোঁ তেতিয়া মোৰ ৰিলছ মানে ষ্টেটাছত মই কৌশিকৰ কেইবাটাও ৰিলছ যিবোৰ আহিছে মোৰ ষ্টেটাছত মই দিছিলোঁ কৌশিক মোৰ এতিয়া কিতাপকেইখনৰ ওপৰত মই নুসুধো গোটেইখিনি কৈছে আৰু আটাইতকৈ পৰিকল্পনাবিহীনভাৱে লিখিছিল কৌশিকে কিন্তু আমাৰ পাঠকসকলে এটা পৰিকল্পিত ৰূপত আহিছে ইয়ালৈ আৰু তেওঁলোকে কৌশিকৰ হস্তাক্ষৰ আহিছিলে গতিকে আমি সকলোকে ধন্যবাদ পাৰিলে পৰিৱেশটো নাইকিয়া হৈ গ'ল এতিয়া শেষে হ'ব সেই ভাষণ দিব পেলাব